Hello everyone, আশা কৰো আপোনালোক সকলে ভালে আছে। এই ভিডিওটোত মই লৈ আহিছো কম্পিউটাৰ ৰিলেটেড কিছুমান কোৱেশ্চন আনসাৰ। এই কোৱেশ্চন আনসাৰ বিলাক অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট। এই কোৱেশ্চন আনসাৰ বিলাকে অসমৰ যিকোনো কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰাত হেল্প কৰিব। এই ভিডিওটোত মই কোৱেশ্চন বিলাক আলোচনা কৰাৰ লগতে আলোচনা কৰিছো ইয়াৰ কনসেপ্ট বিলাকো। আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাব আৰু চাই পেলাই কম্পিউটাৰ ৰিলেটেড কোৱেশ্চন আনসাৰ বিলাক বুজি পাব। আৰু এই কোৱেশ্চন আনসাৰ বিলাকে আপোনালোকক যিকোনো কম্পিটিটিভ এক্সাম বিলাক ক্র্যাক কৰাত হেল্প কৰিব। তেনেহলে আৰু আমি বহু বেছি পলম নকৰি আমাৰ আজিৰ এই ভিডিওটো আৰম্ভ কৰো। ওকে, what is the first question? Which among the following is not a characteristics of a computer? তলত দিয়া এই চাৰিটা অপচনৰ ভিতৰত কোনটো এনেকুৱা অপচন কম্পিউটাৰৰ ক্যাৰেক্টাৰিষ্টিক্স নহয়? ক্যাৰেক্টাৰিষ্টিক্স মানে কি? আমি যদি অসমীয়াত ক'ব যাও কম্পিউটাৰৰ চৰিত্ৰ, অৰ্থাৎ কোনটো কম্পিউটাৰৰ ইয়াৰে পাৰ্ট নহয়। আপোনালোকে ভিডিওটো পজ কৰক আৰু এনসাৰটো নিজে ফাইন্ড আউট কৰিবলৈ চেষ্টা কৰক। যদি আপোনালোকে এনসাৰটো ফাইন্ড আউট কৰিব পাৰিছে তেনেহলে ভাল কথা, আৰু যদি আপোনালোকে ফাইন্ড আউট কৰিব পৰা নাই তেনেহলে ভিডিওটো কন্টিনিউ কৰক। ইয়াতে প্ৰথম অপচনটো কি দিয়া আছে? স্পীড। অৰ্থাৎ আমি জানো যে কম্পিউটাৰে সদায় সকলোবিলাক কাম অতি স্পীডত কৰি থাকিব পাৰে। এইটো কম্পিউটাৰৰ ক্যাৰেক্টাৰিষ্টিক্স হয়। আৰু নেক্সট অপচন আছে ভাৰ্সেটাইলিটি। ভাৰ্সেটাইলিটি মানে কি? মাল্টিটাস্কিং। অৰ্থাৎ কম্পিউটাৰে সদায় একেলগে বহুকেইটা কাম কৰি থাকিব পাৰে। আমি মানুহে একেলগে এটা টাইমত এটা কাম কৰিব পাৰো, কিন্তু কম্পিউটাৰ এটাই একেলগে বহু ধৰণৰ কাম কৰি থাকিব পাৰে। তো বিটো ইয়াৰে ক্যাৰেক্টাৰিষ্টিক্স হয়। নেক্সট ইয়াতে সি নম্বৰটো কি দি আছে? ইন্টেলিজেন্স। তো ইয়াতে ৰং এনসাৰ হ'ব ইন্টেলিজেন্স, কাৰণ ইন্টেলিজেন্স কেপাসিটি সদায় মানুহৰে থাকে। ইন্টেলিজেন্স কেপাসিটি কম্পিউটাৰৰ ব্ৰেইনৰ কেতিয়াও নাথাকে, কাৰণ কম্পিউটাৰ ব্ৰেইনটো সদায় আমাৰ মানুহৰ দ্বাৰাই ডেভেলপ কৰা হয়। কম্পিউটাৰে কেতিয়াও নিজাকে একোটা বস্তু ভাবি পেলাই এনসাৰ দিব নোৱাৰে। আমি যেটো ইনপুট দিম তাৰ ওপৰত কম্পিউটাৰে বেস কৰি পেলাই আমাক এনসাৰ এটা দি দিয়ে। আৰু ডি নম্বৰটো কি আছে? একিউৰেসি। এইটো অপচনক কাৰেক্ট হয়, কাৰণ কম্পিউটাৰে সদায় আমি দিয়া ইনপুটৰ ওপৰত বেস কৰি ই ৰিজাল্টটো 100% একিউৰেটলি দি দিয়ে। কিন্তু ইন্টেলিজেন্স এইটো কেতিয়াও কম্পিউটাৰৰ ক্যাৰেক্টাৰিষ্টিক্স হ'ব নোৱাৰে। কম্পিউটাৰে নিজে একো ভাবিব নোৱাৰে until and unless human interaction. I hope আপোনালোকে এই প্ৰথম কোৱেশ্চনটো বুজি পাইছে। আমি আগবাঢ়িছো দ্বিতীয় কোৱেশ্চনটো লৈ। Which of the following is a system software? আমি সফটওয়্যাৰ ওয়ার্ডটো শুনিছো, কিন্তু এইটো সিস্টেম সফটওয়্যাৰ কি হেতু মই আপোনালোকৰ আগত আলোচনা কৰি দিছো। আমাৰ এই কম্পিউটাৰ দুনিয়াখনত সফটওয়্যাৰ দুই প্ৰকাৰৰ থাকে। এটা হৈছে সিস্টেম সফটওয়্যাৰ আৰু আন এটা হৈছে এপ্লিকেশন সফটওয়্যাৰ। এপ্লিকেশন সফটওয়্যাৰটোক ইন শর্ট আমি এপস বুলি কওঁ, আৰু সিস্টেম সফটওয়্যাৰক আমি কেতিয়াবা অপাৰেটিং সিস্টেম বুলি কওঁ। সিস্টেম সফটওয়্যাৰ এটা এনেকুৱা সফটওয়্যাৰ যে হাৰ্ডওয়্যাৰৰ লগত ইন্টাৰেক্ট কৰি ইউজাৰক কম্পিউটাৰ এটা ইউজ কৰাত অতি সহজ কৰি দিয়ে, যাতে ইউজাৰটোৱে কোনো অসুবিধা নোহোৱাকৈ কম্পিউটাৰ এটা প্ৰপাৰলি অপাৰেট কৰি থাকিব পাৰে। যদি সিস্টেম সফটওয়্যাৰ আমাৰ কম্পিউটাৰ সিস্টেমত নাথাকে তেতিয়াহলে আমি কম্পিউটাৰ সিস্টেম ইউজ কৰিব নোৱাৰো। So you can say system software is like an engine. Without engine we cannot start a car, right? So like that, without system software we cannot operate a computer system. যিকোনো এটা কম্পিউটাৰ ইউজ কৰাৰ কাৰণে তাত এটা সিস্টেম সফটওয়্যাৰ থকাটো বাধ্যতামূলক। আনহাতে এপ্লিকেশন সফটওয়্যাৰ। এপ্লিকেশন সফটওয়্যাৰ এটা এনেকুৱা সফটওয়্যাৰ যিটো ব্যৱহাৰ কৰি আমি আমাৰ দৈনন্দিন কামবিলাক কৰিব পাৰো। As for example, Microsoft Word. It is known as application software which we use and we do our document related work. Tally এটা কেনেকুৱা সফটওয়্যাৰ? এইটো হৈছে একাউন্ট ৰিলেটেড সফটওয়্যাৰ। নেক্সট হৈছে ফটোশপ। এইটো এটা গ্ৰাফিক্স ৰিলেটেড সফটওয়্যাৰ। MS Word এটা ডকুমেন্ট ৰিলেটেড সফটওয়্যাৰ। কিন্তু উইন্ডোজ 10 টো কি হয়? এটা অপাৰেটিং সিস্টেম, আৰু উইন্ডোজ 10 টোক আমি কেতিয়াবা সিস্টেম সফটওয়্যাৰ বুলি কওঁ। তো ইয়াতে কোৱেশ্চনটো কি উৰিছে? সিস্টেম সফটওয়্যাৰ কোনটো ইয়াৰে ফাইন্ড আউট কৰিব লাগে। তো উইন্ডোজ 10 টো ওটা আমি মনত ৰাখি থম, এইটো এটা অপাৰেটিং সিস্টেম বা সিস্টেম সফটওয়্যাৰ। এনেকুৱা বহু ধৰণৰ সিস্টেম সফটওয়্যাৰ আছে, যেনেকৈ উইন্ডোজ, লিনাক্স, ম্যাক OS, এন্ড্ৰইড, এইবিলাক কি হয়? একোটা অপাৰেটিং সিস্টেম বা সিস্টেম সফটওয়্যাৰ। তাত বাহিৰে যিবিলাক সফটওয়্যাৰ আমি দৈনন্দিন জীৱনত ইউজ কৰি পেলাই আমি আমাৰ কামবিলাক কৰি থাকো, সেইবিলাক সফটওয়্যাৰক কি বুলি কওঁ? এপ্লিকেশন সফটওয়্যাৰ। You can take the example of WhatsApp, Facebook, Instagram, Twitter, YouTube. Those are known as application based software which we use to do our daily task. I hope you have understood this second question also. Now we are moving to our third question. 3 number question to কি আছে?
Which of the following is an input device? It is a very easy question. Input device তলৰ এই চাৰিটা অপচনৰ ভিতৰত কোনটো হয় আমি জানো ইয়াতে দুটা ধৰণৰ ডিভাইস থাকে এটা হৈছে ইনপুট ডিভাইস আৰু এটা আউটপুট ডিভাইস ইনপুট ডিভাইস কোনটো যেটো আমি কম্পিউটাৰক ইনস্ট্ৰাকচন দিবলৈ ব্যৱহাৰ কৰো সেইটো হৈছে ইনপুট ডিভাইস যেনেকৈ কিবোৰ্ড মাউস এবিলা কি এটা ইনপুট ডিভাইস আৰু আউটপুট ডিভাইস কোনটো যাৰ দ্বাৰা কম্পিউটাৰত যেটো ৰিজাল্ট আহিব সেই ৰিজাল্টটো আমি দেখা পাও কি আমাক আউটপুট হিচাপত দি দিয়ে তেনেকুৱা ধৰণৰ ডিভাইস আমি কি বুলি কও আউটপুট ডিভাইস বুলি কও তো ইয়াতে কোৱেশ্চনটো হৈছে ইনপুট ডিভাইস কোনটো খুদিছে মনিটৰ এটা আউটপুট ডিভাইস প্ৰিন্টাৰ এটা আউটপুট ডিভাইস কিবোৰ্ড হৈছে কি এটা ইনপুট ডিভাইস কিন্তু স্পিকাৰটো কি হয় এটা আউটপুট ডিভাইস আই হোপ আপোনালোকে এইটো বুজি পাইছে নেক্সট 4 নম্বৰ কোৱেশ্চন which is the smallest unit of data in a computer কম্পিউটাৰত এই চাৰিটা অপচনৰ কোনটো সকলোতকৈ স্মলেষ্ট ইউনিট হয় আমাৰ কম্পিউটাৰৰ মেমৰি বিলাক জোখাৰ কাৰণে কিছুমান ইউনিট থাকে যেনেকৈ আমি ম্যাথছত পাও বা আমাৰ দৈনন্দিন জীৱনত কিছুমান ইউনিট ব্যৱহাৰ কৰো কেজি লিটাৰ কিলোগ্ৰাম মিটাৰ এবিলাক কি একোটা ইউনিট যাৰ দ্বাৰা আমি মেজাৰমেন্ট কৰো তো কম্পিউটাৰতো ডাটা বিলাক মেজাৰমেন্ট কৰাৰ কাৰণে কিছুমান ইউনিট থাকে তো ইয়াৰ ভিতৰত উদিছে which one is the smallest unit of data so here you always remember this one the smallest unit is bit always try to remember this one আৰু আপোনালোকক মই ইয়াতে এখন চাৰ্ট দি থৈছো এইখন কম্পিউটাৰ মেমৰিৰ এখন চাৰ্ট হয় যিখন বহুত বেছি ইম্পৰ্টেন্ট আমাৰ এই কম্পিউটাৰ দুনিয়াখনত সদায় এই ইউনিট বিলাক ব্যৱহাৰ কৰি মেজাৰমেন্ট কৰি থকা হয় আৰু এইখন আপোনালোকে প্ৰায় মনত ৰাখিবলৈ চেষ্টা কৰিব সকলোতকৈ স্মলেষ্ট ইউনিট হৈছে বিট আৰু বিটটো সদায় ৰিপ্ৰেজেন্ট কৰে আইদাৰ 0 অৰ 1 always remember this one বিটৰ পিছত স্মলেষ্ট ইউনিট আহে নিবল 4 bit is equal to 1 nibble এইটো এটা হিসাব হয় মনত ৰাখি থব 8 bit is equal to 1 byte আৰু নেক্সট এইটো মনত ৰাখি লব 1024 byte is equal to 1 kb 1024 kb is equal to 1 mb এনেকৈ আমাৰ মেমৰি বিলাক মেজাৰমেন্ট কৰি থাকে now we are moving to our fifth number question which memory is known as non volatile and stores permanent instruction তলত দিয়া এই চাৰিটা ধৰণৰ মেমৰিৰ কোনটো এনেকুৱা মেমৰি যাৰ নেচাৰটো নন ভলাটাইল আৰু ডাটা বিলাক পাৰ্মানেন্টলি ষ্টৰ কৰে নন ভলাটাইল মানে কি যেটো কেতিয়াও চেঞ্জ নহয় অৰ্থাৎ ফিক্স থাকে তো হিয়াৰ the correct answer is ROM আমি জানো কম্পিউটাৰ মেমৰি বিভিন্ন ধৰণৰ আছে প্ৰাইমাৰী মেমৰি সেকেন্ডাৰী মেমৰি প্ৰাইমাৰী মেমৰিৰ ভিতৰত আৰু দুই ধৰণৰ মেমৰি আছে RAM and ROM তাৰ পিছত আৰু কিছুমান ধৰণৰ মেমৰি আহে যেনেকৈ কেশ মেমৰি ৰেজিষ্টাৰ কেশ মেমৰি আৰু ৰেজিষ্টাৰ এই দুটা মেমৰি ওলাই CPU লেভেলৰ লগত এটাচ হৈ থাকে যে কম্পিউটাৰ সিস্টেমটো স্মুথলি ৰান কৰাত সহায় কৰে ইয়াৰ ভিতৰত এটা মেমৰি হৈছে ROM য'ত ডাটা বিলাক পাৰ্মানেন্টলি ষ্টৰ হৈ থাকে অৰ্থাৎ সিস্টেম ৰিলেটেড ডাটা বিলাক ষ্টৰ হৈ থাকে যেনেকৈ আমাৰ অপাৰেটিং সিস্টেম ৰিলেটেড ইম্পৰ্টেন্ট ফাইল এইবিলাক কোড ষ্টৰ হৈ থাকে এই ROMত ষ্টৰ হৈ থাকে আপোনালোকে কেতিয়াবা নোটিস কৰিছে আপোনালোকৰ মোবাইল ফোন যেতে কিনে তাত ইন্টাৰনেল ষ্টৰেজত গৈ পেলাই দেখা পাব অকনমান মেমৰি অলৰেডি অকুপাই হৈ থাকে কাৰণ সেই মেমৰিখিনিত কি হৈ থাকে কম্পিউটাৰ বা মোবাইলটো ৰিলেটেড ইনফৰমেশন বিলাক ষ্টৰ হৈ থাকে আৰু সেইখিনিকে আমি ROM বুলি ক'ব পাৰো আৰু আপোনালোকে এই ROMৰ ফুল ফৰ্মটো জানে ৰাইট কি হয় আপোনালোকে মোক কমেন্ট সেকশনৰ দ্বাৰা এই ROMৰ ফুল ফৰ্মটো জনাবলৈ চেষ্টা কৰিব ভেৰি ইজি কেতিয়াবা ইয়াৰ ফুল ফৰ্মটো আহি যায় now we are moving to our next question which memory is directly accessible by the CPU মই ইয়াৰ আগৰ কোৱেশ্চনটোত এইমাত্ৰ কৈ আহিলো যে বিভিন্ন ধৰণৰ মেমৰি থাকে তাৰ ভিতৰত কিছুমান এনেকুৱা মেমৰি থাকে যে CPU ৰ লগত এটাচ হৈ থাকে অৰ্থাৎ CPU ডাইৰেক্ট হেতু মেমৰি এক্সেস কৰিব পাৰে তো ইয়াতে চাৰিটা অপচন আছে এটা হৈছে সেকেন্ডাৰী RAM cache and both B and C সেকেন্ডাৰী মেমৰি হৈছে এনেকুৱা এটা মেমৰি য'ত আমি ডাটা পাৰ্মানেন্টলি ষ্টৰ কৰি ৰাখিব পাৰো আৰু য'ত আমি ৰিড ৰাইট কৰিব পাৰো ৰিড ৰাইট মিন্স আমি ডাটা বিলাক সেভ কৰিব পাৰো হেখিনি আমি ডিলিট কৰিব পাৰো আমি কাৰোবাক ট্ৰান্সফাৰ কৰিব পাৰো কাৰোবাৰ পৰা লব পাৰো তো মেমৰিখিনি আমি ইউটিলাইজ কৰি থাকিব পাৰো and RAM is known as temporary memory RAM এটা এনেকুৱা ধৰণৰ মেমৰি যিয়ে কামটো কৰি থকাৰ সময়ত সহায় কৰে কামটো কৰা হ'ল তো তাত যিবিলাক বস্তু ষ্টৰ হৈ আছিল সেইবিলাক কি হৈ যায় ইৰেজড হৈ যায়
অৰ্থাৎ যদি কম্পিউটাৰটো বা মোবাইলটো শ্বাটডাউন হৈ যায় বা সুইচ অফ হৈ যায় তো তাৰ ডাটাবিলাক কি হৈ যায় পাৰ্মানেন্টলি ইৰেজড হৈ যায় হি কেতিয়াও ষ্ট'ৰ কৰি নাৰাখে এণ্ড নেক্সট কেশে মেমৰিটো কি হয় এটা এনেকুৱা মেমৰি যি ডাইৰেক্টলি CPU ৰ লগত এটাচড হৈ থাকে আৰু ই সকলোতকৈ ফাষ্ট মেমৰি হয় আৰু ৰেমো এটা এনেকুৱা ধৰণৰ মেমৰি যিটো মেমৰিক CPU ডাইৰেক্টলি এক্সেছ কৰিব পাৰে but secondary memory CPU কেতিয়াও directly access কৰিব নোৱাৰে so here the correct answer will be both B and C always remember RAM আৰু cache এটা এনেকুৱা memory যে CPU দ্বাৰা direct access কৰিব পাৰে আকৌ আপোনালোকে এইখিনি বুজি পাইছে now we are moving to our next question arrange the following memory in correct order of speed fastest to slowest computer memory বিলাক এনেকুৱাকৈ বনোৱা হয় যিবিলাকৰ স্পিড মেজাৰমেন্ট কৰে যদি কম্পিউটাৰ মেমৰিটোৰ যদি স্পিড বেছি তেতিয়ালে তাৰ সাইজ কম হ'ব আৰু তাৰ প্ৰাইসটো হাই হ'ব আৰু যদি কম্পিউটাৰ মেমৰিটোৰ সাইজটো বেছি হয় তো তাৰ স্পিডটো কি হ'ব কম হ'ব আৰু তাৰ প্ৰাইসটো কম্পেয়াৰেটিভলি বেলেগ মেমৰিৰ তুলনাত কম হ'ব ঠিক তেনেকে হাৰ্ড ডিস্ক এটা এনেকুৱা ধৰণৰ মেমৰি যিটোক সেকেন্ডাৰী বুলি ধৰা হয় আৰু ইয়াৰ সাইজটো সদায় বেছি হয় তাত আমি বহু বস্তু পাৰ্মানেন্টলি ষ্ট'ৰ কৰিব পাৰো কিন্তু হাৰ্ড ডিস্কৰ ৰিড ৰাইট স্পিডটো সদায় বেলেগ মেমৰিৰ তুলনাত কম হয় ঠিক তেনেকে কেশে এটা এনেকুৱা ধৰণৰ মেমৰি কি CPU ৰ লগত ডাইৰেক্টলি এক্সেছড হয় আৰু নেক্সট ৰেমো হৈছে এটা এনেকুৱা ধৰণৰ মেমৰি কি CPU ৰ লগত ডাইৰেক্টলি এক্সেছ হয় হাৰ্ড ডিস্ক এটা এনেকুৱা মেমৰি যিটোতকৈ বেছি স্পিডৰ মেমৰি হৈছে ৰেম আৰু ৰেম এটা এনেকুৱা মেমৰি যাতকৈ বেছি স্পিডৰ মেমৰি হৈছে কেশে মেমৰি আৰু ৰেজিষ্টাৰ এটা এনেকুৱা ধৰণৰ মেমৰি যাৰ হাৰ্ড ডিস্ক কেশে ৰেম এই তিনিওটাতকৈ বেছি স্পিড হয় কিন্তু ৰেজিষ্টাৰৰ সাইজ সকলোতকৈ কম হয় তো ইয়াতে সকলোতকৈ স্পিড মেমৰি হৈছে কোনটো ৰেজিষ্টাৰ ফৰ্থ নম্বৰটো ফৰ্থত আহিব 1 2 এইটো সকলোতকৈ স্পিড নেক্সট হ'ব এইটো আৰু ৰেমটো হ'ব 3 নম্বৰত আৰু 4 নম্বৰত হ'ব হাৰ্ড ডিস্ক সকলোতকৈ যদি বেছি স্পিড হতে মনত ৰাখিব ৰেজিষ্টাৰ সকলোতকৈ স্পিডি মেমৰি আৰু ৰেজিষ্টাৰৰ ওপৰত হ'ব কেশে মেমৰি আৰু তাৰ ওপৰত হ'ব ৰেম আৰু তাৰ ওপৰত হ'ব হাৰ্ড ডিস্ক যদি স্লো हुदे তো ক'ব হাৰ্ড ডিস্ক আৰু যদি ফাষ্ট हुदे তো ক'ব ৰেজিষ্টাৰ নেক্সট কোৱেশ্চন which protocol is used for sending emails নেটৱৰ্কৰ মাজেৰে ইন্টাৰনেট ব্যৱহাৰ কৰি আমাৰ ডাটা ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত আমাৰ কিছুমান প্ৰটোকল ইউজড হৈ থাকে যিবিলাকে আমাৰ ট্ৰান্সমিশনটো অৰ্থাৎ আমাৰ কমিউনিকেশনটো প্ৰপাৰ কৰি থাকে যি আমাৰ অথেন্টিকেশন ৰাখে আমাৰ ডাটাবিলাক ভ্যালিডলি যাতে কাৰোবালৈ যাই থাকিব পাৰে তো এনেকুৱা কোনটো প্ৰটোকল ব্যৱহাৰ কৰি আমি ইমেইল সেন্ড কৰো আমাৰ হাতত বহু ধৰণৰ প্ৰটোকল থাকে সদায় মনত ৰাখিব আমি SMTP প্ৰটোকল ব্যৱহাৰ কৰি সদায় আমি ইমেইল বিলাক সেন্ড কৰি থাকো বা ট্ৰান্সফাৰ কৰি থাকো HTTP এটা এনেকুৱা ধৰণৰ প্ৰটোকল যিটো ওয়েব ব্ৰাউজিংৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আমি যেতিয়া Google Chrome বা এনেকুৱা ব্ৰাউজাৰ ব্যৱহাৰ কৰি ডাটাবিলাক সাৰ্চ কৰো তো হেইটো সদায় HTTP প্ৰটোকল ব্যৱহাৰ কৰি পেলাই ডাটাবিলাক ট্ৰান্সমিশন হৈ থাকে আৰু FTP এটা এনেকুৱা প্ৰটোকল যিটো ব্যৱহাৰ কৰি আমি ফাইল বিলাক ট্ৰান্সফাৰ কৰি থাকিব পাৰো আৰু SNMP এটা এনেকুৱা প্ৰটোকল যি নেটৱৰ্ক মেনেজমেন্ট কৰাত সহায় কৰে কেতিয়াবা ইয়াতে কোৱেশ্চন আহে what is the full form of HTTP or what is the full form of SMTP what is the full form of FTP মনত ৰাখিব the full form of HTTP is hypertext transfer protocol full form of SMTP is standard mail transfer protocol আৰু full form of FTP is file transfer protocol now we are moving to our next question what is the full form of IP in networking networkত IP ৰ full form কি হৈছে okay IP ৰ full form to জনাৰ আগত আমি প্ৰথমতে বুজিব লাগিব IP কি IP এটা এনেকুৱা সিস্টেম যে নেটৱৰ্কত প্ৰত্যেকটা ডিভাইসৰ একোটা এড্ৰেছ প্ৰভাইড কৰে এই এড্ৰেছ প্ৰভাইড কৰাৰ ফলত আমি আমাৰ ডাটাবিলাক খুচৰু ৰূপে বিভিন্ন ধৰণৰ ইউজাৰ থকাৰ পিছতো আমি দিয়া মেছেজ বা আমি পঠিওৱা ডাটা প্ৰপাৰলি সেই মানুহজনৰ এড্ৰেছত গৈ পায় যদি আমাৰ ডিভাইসত একোটা এড্ৰেছ নাথাকিলে হয় তেতিয়া আমি ডাটাবিলাক কমিউনিকেশন প্ৰপাৰলি কৰি থাকিব নোৱাৰিলো হয় আমি আমাৰ ডাটাবিলাক কৰ পৰা কেনেকৈ পঠাম হেইটো আমাৰ খেলিমেলি লাগিল হয় তো IP এড্ৰেছে কি কৰে নেটৱৰ্কত আমাৰ ডিভাইস বিলাক আইডেন্টিফাই কৰাৰ কাৰণে একোটা এড্ৰেছ প্ৰভাইড কৰে IP এড্ৰেছ আকৌ দুই ধৰণৰ থাকে IPv4
আৰু IPv6 তো ইয়াতে কোৱেশ্চনটো সুধিছে এই IP ৰ ফুল ফৰ্মটো কি অলৱেজ ৰিমেম্বাৰ the full form of the IP is internet protocol 10 number which of the following is not a web browser আপোনালোকে এই কম্পিটিটিভ এক্সামত কোৱেশ্চনটো সদায় ভালদৰে ৰিড কৰিব কাৰণ কোৱেশ্চনটোত কেতিয়াবা এনেকুৱাকৈ এটা ৱৰ্ড লিখা থাকে যে not কিন্তু কেতিয়াবা ইমানে দৌৰা-দৌৰি কৰা হয় যত আমি কোৱেশ্চনটো ৰিড নকৰি এনেকুৱাকৈ পঢ়ো which of the following is a web browser so that time we are going to do our biggest mistake right so we have to read our question very properly so ইয়াতে উদিছে তলত দিয়া এই চাৰিটা অপচনৰ কোনটো ওয়েব ব্ৰাউজাৰৰ এক্সাম্পল নহয় Chrome Firefox Edge Outlook আমি জানো Chrome এটা কি হয় ওয়েব ব্ৰাউজাৰ হয় Firefox এটা ওয়েব ব্ৰাউজাৰ হয় Edge এটা ওয়েব ব্ৰাউজাৰ হয় but Outlook এটা ওয়েব ব্ৰাউজাৰ নহয় তো ইয়াত কারেক্ট আনসারটো হ'ব Outlook Outlook তো কি হয় Outlook তো হৈছে এটা ইমেইল সিস্টেম যাৰ দ্বাৰা আমি কি কৰিব পাৰো ইমেইল পঠাব পাৰো Now we are moving to our next question which is 11 number Here I would like to inform you that if you are watching my channel for the first time and you are loving my channel then don't forget to support me like do share subscribe etc if you do support then I get motivation and from those motivation I'll try to cover up more content like this okay now what is the next question in Microsoft Word which shortcut is used to copy text Microsoft Word তলত দিয়া এই চাৰিটা অপচনৰ কোনটো শর্টকাট ব্যৱহাৰ কৰি আমি যিকোনো পাৰ্টিকুলাৰ টেক্সট এটা কপি কৰিব পাৰো আমি জানো যে শর্টকাটে সদায় আমাৰ দৈনন্দিন কামবিলাক অতি কম সময়ৰ ভিতৰত কৰি দি থাকে তো সুধিছে মাইক্ৰসফট ওয়াৰ্ডত কোনটো এনেকুৱা শর্টকাট ব্যৱহাৰ কৰি আমি আমাৰ টেক্সট বিলাক কপি কৰিব পাৰো সো হিয়াৰ ইট ইজ এ ভেৰি ইজি কোৱেশ্চন Ctrl+C Ctrl+X কি আমি এইটো জানি লও Ctrl+X ৰে আমি যিকোনো টেক্সট এটা কাট কৰিব পাৰো Ctrl+V ৰে আমি কি কৰিব পাৰো যিকোনো টেক্সট আমি কাট কৰা বা কপি কৰা টেক্সট কিনে আমি পেস্ট কৰিব পাৰো অৰ্থাৎ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ কেৰি কৰি লৈ যাব পাৰো আৰু Ctrl+Z এইটো কি যিকোনো এটা কৰা কাম আমি আনডু কৰি দিব পাৰো সাপোজ মই কিবা এটা টাইপ কৰিছো ফুলতে এইটো টাইপ কৰিব নালাগিছিল তো মই যদি Ctrl+Z প্ৰেছ কৰি দিও তো এই টাইপ কৰা ওয়াৰ্ডখিনি কি হৈ যাব ডিসএপিয়াৰ হৈ যাব আই হোপ আপোনালোকে এইখিনি বুজি পাইছে Now we are moving to our next question which is 12 number 12 number question to ki diya ase the default file extension of Microsoft Word 2016 computer world file bilak identify korar karone kisuman extension ব্যবহার কৰাই জিবিলাকে আমাক easily file to search কৰাটো সহায় কৰে আমি জানো যে যদি এটা ইমেজ হয় যদি এখন ফটো হয় তাৰ এক্সটেনশন তো কি থাকে .jpeg বা .png এনেকুৱা ধৰণৰ কিছুমান এক্সটেনশন থাকে নে না থাকে যদি আমাৰ এটা গান হয় এটা অডিও হয় তাৰ এক্সটেনশনটো কি হয় .mp3 বা .wav ঠিক তেনেকে প্ৰত্যেকটা ফাইলৰে কি থাকে এটা এক্সটেনশন থাকে ইয়াতে সুধিছে Microsoft Word 2016 ৰ ফাইল এক্সটেনশনটো কি হয় .doc .txt .docx .pdf so here the correct answer will be .docx আপোনালোকে ইয়াতে কনফিউজ হ'ব পাৰে তে .doc এইটো এনসার হয় নেকি Microsoft Word 2016 ৰ আগৰ ভাৰ্সন বিলাকত অৰ্থাৎ 2010 2007 তাত সদায় .doc ফৰমেট .doc ফাইল এক্সটেনশনত সেভ হৈছিল আফটাৰ 2010 ভাৰ্সনত .docx ফৰমেটেৰে ফাইল বিলাক সেভ কৰা হয় আপোনালোকে ইয়াতে কনফিউজ নহব এইটো সদায় ওল্ড ভাৰ্সন হয় মই মাত্ৰ কৈ উঠিলো .txt তো সদায় প্লেন টেক্সট অৰ্থাৎ আমি যেতিয়া নোটপ্যাডত টাইপ কৰো তাত টেক্সট বিলাক .txt ফৰমেটেৰে সেভ হয় .pdf তো হৈছে কি এটা ফৰমেট যেটো নন এডিটেবল ফাইল হয় যেটো আমি ডাইৰেক্টলি শেয়াৰ কৰিব পাৰো নেক্সট 13 নম্বৰ কোৱেশ্চন which features in MS Word checks spelling mistake Microsoft Word or কোনটো ফিচাৰছে যেতিয়া আমি স্পেলিং বিলাক মিস্টেক কৰো হেখিনি চেক কৰে ইয়াতে চাৰিটা অপচন দিয়া আছে অটো কাৰেক্ট স্পেল চেক গ্ৰামাৰ চেক word art তো ইয়াত কারেক্ট আনসারটো কি হ'ব আপোনালোকে মোক ক'ব লাগে আই হোপ আপোনালোকে ইয়াতে কারেক্ট আনসারটো পাই গৈছে yes here the correct answer will be spell check features to Microsoft Word on যিকোনো স্পেলিং মিস্টেক হলে এটো ফাইন্ড আউট কৰি দিয়ে আৰু বাকি গিটা কি হয় অটো কারেক্টে কি কৰে কিছুমান কমন প্ৰবলেম বিলাক কি কৰে আমাক অটো কারেক্ট কৰি দিয়ে
সাপোজ আমাৰ গ্ৰামাৰ মিষ্টেক হ'ল বা কেতিয়াবা আমি দা ৱৰ্ডটো সাপোজ THE মই প্ৰথমতে টি টো ক্যাপিটেল লিখিব লাগিছিল কিন্তু মই টি টো স্মল লিখি দিলো আৰু অটো কাৰেক্টে কি কৰিব টি টো অটোমেটিকলি ক্যাপিটেল কৰি পেলাই দি দিব আৰু গ্ৰামাৰ চেকে কি কৰে যদি আমি কিবা গ্ৰামাৰ মিষ্টেক কৰো সাপোজ somewhere I had to use is but I gave was so তেনেকুৱা ধৰণৰ বস্তুবিলাক এই গ্ৰামাৰ চেক ফিচাৰটোৱে ঠিক কৰি দিয়ে আৰু ৱৰ্ড আৰ্টটো এনেকুৱা কোনো ধৰণৰ ৰিলেটেড নহয় ৱৰ্ড আৰ্টে কি কৰে যিকোনো টেক্সট ডেকোৰেশন কৰাত আমাক হেল্প কৰে আমি যে টেক্সট বিলাক কাৰ্ভ কৰি দিও বাইন্ডিং কৰি দিও এনেকুৱা ধৰণৰ কামবিলাক ৱৰ্ড আৰ্ট সেকশনত আমি কৰিব পাৰো আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনলৈ In MS Excel, which symbol is used to start a formula? Microsoft Excel ত আমি যেতে ফৰ্মুলা বিলাক ইউজ কৰি পেলাই আমি কাম কৰো সেই প্ৰত্যেকটা ফৰ্মুলা এক্সিকিউট কৰাৰ কাৰণে আমি এটা সিম্বল ব্যৱহাৰ কৰো যদি আমি সিম্বলটো ব্যৱহাৰ নকৰাকৈ ফৰ্মুলা এটা টাইপ কৰো বা লিখো আমাৰ ফৰ্মুলাটো এক্সিকিউট নহয় তো ফৰ্মুলা এটা এক্সিকিউট কৰাৰ কাৰণে আমি ওটা এটা সিম্বল দিব লাগে সো ইয়াতে সিম্বলটো কি হ'ব আপোনালোকে ক'ব লাগে এইটো আমি সকলোৱে জানো তো ইয়াত সিম্বলটো হ'ব ইকুৱেল প্লাস মাইনাস মাল্টিপ্লিকেশন এইবিলাক আমি ফৰ্মুলাৰ মাজত ব্যৱহাৰ কৰো যদি আমি কিবা এড কৰিব লগা হয় কিতাব আমি সাবট্ৰাক্ট কৰিব লগা হয় কিতাব আমি মাল্টিপ্লাই কৰিব লগা হয় তেতিয়া আমি কি কৰো হেবিলাক ব্যৱহাৰ কৰো ইউজুৱেলি ফৰ্মুলা এটা ইভালুয়েট কৰাৰ কাৰণে আমি ওদাই ইকুৱেল সিম্বল ব্যৱহাৰ কৰো 15 নম্বৰ কোৱেশ্চন which function is used to find the average in Excel Excelত কোনটো ফাংচন ব্যৱহাৰ কৰি আমি এভাৰেজ ফাইন্ড আউট কৰিব পাৰো তো ইয়াত কারেক্ট আনসারটো আপোনালোকে ক'ব লাগে কি দিয়া আছে অপচনত sum count average so here the correct answer is average ফাংচন ব্যৱহাৰ কৰি আমি যিকোনো নাম্বাৰছৰ এভাৰেজ কাউন্ট কৰিব পাৰো sum ফাংচন ব্যৱহাৰ কৰি আমি যিকোনো নাম্বাৰ এড কৰিব পাৰো count ফাংচনেৰে আমি যিকোনো সেল কাউন্ট কৰিব পাৰো আৰু এভাৰেজ এনেকুৱা কোনো ধৰণৰ ফাংচন এক্সিষ্টে নকৰে I hope আপোনালোকে এইটো কোৱেশ্চন বুজি পাইছে আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনলৈ Which of the following is not an example of an application software তলত দিয়া এই চাৰিটা অপচনৰ কোনটো এপ্লিকেশন সফটওয়্যাৰৰ এক্সাম্পল নহয় মই আগতে কৈ উঠিছো এনেকুৱা কোৱেশ্চন বিলা আপোনালোকে বাৰবাৰ ৰিড কৰিব নহলে আপোনালোকৰ কোৱেশ্চনটো বুজাওতে ফুল হৈ যাব তলত দিয়া এই চাৰিটা অপচনৰ কোনটো এপ্লিকেশন সফটওয়্যাৰৰ এক্সাম্পল নহয় আৰু মই ইয়াৰ আগত এপ্লিকেশন সফটওয়্যাৰ আৰু সিস্টেম সফটওয়্যাৰ অতি ধুনিয়াকৈ এক্সপ্লেইন কৰিছো তো এটা কক এই সাইটাৰ কোনটো এপ্লিকেশন সফটওয়্যাৰ নহয় আমি জানো MS Word এটা এপ্লিকেশন সফটওয়্যাৰ যত আমি ডকুমেন্ট ৰিলেটেড কাম কৰিব পাৰো Oracle এটা ডাটাবেস ৰিলেটেড সফটওয়্যাৰ যত আমি ডাটা বিলাক ষ্টৰ কৰি ৰাখিব পাৰো Tally এটা এনেকুৱা ধৰণৰ সফটওয়্যাৰ যত একাউন্ট ৰিলেটেড কাম বিলাক কৰিব পাৰো আৰু Linux হৈছে এটা কি সিস্টেম সফটওয়্যাৰ বা এটা অপাৰেটিং সিস্টেম তো ইয়াতে Linux to application software নহয় next question which generation of computers used microprocessor computer বিলাক developmentor আৰত কিছুমান generation আছিলে আমাৰ হাতত total 5টা generation আছে currently we are living in our 5th generation আমি almost 4th generation to এৰিবলৈ লৈছো first generation second generation third generation fourth generation এই চাৰিটা জেনাৰেশনত কিছুমান টেকনলজি ব্যৱহাৰ কৰিছিল ইয়াতে উদিছে এই মাইক্ৰোপ্ৰসেসৰৰ কনসেপ্টটো এই চাৰিটা জেনাৰেশনৰ কোনটো জেনাৰেশনত ব্যৱহাৰ কৰা হয় আপোনালোকে ইয়াৰ পৰা ক'ব লাগে সো হিয়াৰ দা কারেক্ট আনসার ইজ 4th জেনাৰেশন আপোনালোকে সদায় মনত ৰাখি লব মাইক্ৰোপ্ৰসেসৰ মানে হৈছে আমাৰ CPU অৰ্থাৎ আমাৰ প্ৰসেসৰ যেটো আমাৰ ব্ৰেইন অফ দা কম্পিউটাৰ বুলি কওঁ First generation সদায় মনত ৰাখি থব ভ্যাকুয়াম টিউব ব্যৱহাৰ কৰা হৈছিল সেকেন্ড জেনাৰেশনত ট্ৰানজিস্টৰ ব্যৱহাৰ কৰা হৈছিল থাৰ্ড জেনাৰেশনত আইসিৰ কনসেপ্ট আহিছিল আৰু ফোৰ্থ জেনাৰেশনত মাইক্ৰোপ্ৰসেসৰৰ কনসেপ্ট আহিছিল আৰু এই মাইক্ৰোপ্ৰসেসৰৰ কনসেপ্ট কোনে দিছিলে the father of our modern computer তেখেতক আমি কি বুলি জানো চাৰ্লছ বেবেজে মাইক্ৰোপ্ৰসেসৰ অৰ্থাৎ মডাৰ্ন কম্পিউটাৰৰ কনসেপ্ট দিছিলে এতিয়া মোৰ আপোনালোকলৈ এটা হোমৱৰ্ক টোটাল কৈছিলো 5টা জেনাৰেশন থাকে ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ আপোনালোকৰ আগত ডিসকাস কৰিলো আপোনালোকে মোক জনাওক কমেন্ট সেকশনত 5th জেনাৰেশনত কোনটো টেকনলজিৰ ওপৰত ডিভাইস বিলাক ডেভেলপমেন্ট হৈ আছে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব Now we are moving to our 18th number question What is the question
Which of the following is not an example of an operating system? তলত দিয়া এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপাৰেটিং সিস্টেমৰ এক্সাম্পল নহয় তো ইয়াতে ক'ব লাগে আপোনালোকে প্ৰথমটো কি আছে উইন্ডোজ মই আগতে কৈ আছো উইন্ডোজ এটা অপাৰেটিং সিস্টেম হয় ম্যাক ওএস এটা অপাৰেটিং সিস্টেম হয় লিনাক্স তো এটা অপাৰেটিং সিস্টেম কিন্তু এমএস এক্সেস এটা মাইক্ৰোসফট ৰিলেটেড এপ্লিকেশন বেসড সফটওয়্যাৰ য'ত ডাটা স্টোৰ কৰাত ব্যৱহাৰ কৰা হয় I hope আপোনালোকে এইটো বুজি পাইছে Now we are moving to our next question Which one is not a programming language আপোনালোকে programming language কি জানে নে programming language হৈছে এটা এনেকুৱা language যিবিলাক ব্যৱহাৰ কৰে আমাৰ টেকনলজি দুনিয়াৰ সফটওয়্যাৰ ৰিলেটেড বস্তুবিলাক ডেভেলপ কৰা হয় It is not limited only the software work it helps to develop our any circuit any electronics device also আমাৰ মোবাইল বা আমাৰ কম্পিউটাৰত ব্যৱহাৰ কৰি থকা সফটওয়্যাৰ বিলাক এপ্লিকেশন সফটওয়্যাৰ বিলাক সিস্টেম সফটওয়্যাৰ বিলাক ওয়েব এপ্লিকেশন বিলাক তো এইবিলাক ডেভেলপমেন্ট হয় প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ দ্বাৰা কৰা হয় ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আছে হেবিলাকৰ ভিতৰত এটা হৈছে পাইথন এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বুলি কোৱা হয় জাভা এটা ল্যাঙ্গুৱেজ বুলি কোৱা হয় HTML এটা ল্যাঙ্গুৱেজ বুলি কোৱা হয় কিন্তু কম্পাইলাৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ নহয় কম্পাইলাৰ হৈছে এটা ট্ৰান্সলেটৰ ই কি কৰে যিবিলাক ল্যাঙ্গুৱেজ ইউজ কৰি পেলাই সফটওয়্যাৰ বিলাক ডেভেলপ কৰা হয় এই সফটওয়্যাৰ বিলাক কি কৰে মেচিন ল্যাঙ্গুৱেজ আৰু হিউম্যান আন্ডাৰষ্টেণ্ডেবল ল্যাঙ্গুৱেজলৈ ট্ৰান্সলেটৰ হিচাপত কাম কৰি থাকে আকৰা আপোনালোকে এইটো বুজি পাইছে Now we are moving to our 20 number question Which of the following devices has both input and output function তলত দিয়া এই চাৰিটা অপচনৰ কোনটো এনেকুৱা ডিভাইস যিয়ে ইনপুট আৰু আউটপুট দুটা ফাংশন একেলগে কৰে অৰ্থাৎ এনেকুৱা নহয় যে কোনোবা ইনপুট ডিভাইস হয় আৰু কোনোবা এটা আউটপুট ডিভাইস এনেকুৱা এটা ডিভাইস যে ইনপুট আউটপুট বোথ হিচাপত কাম কৰি থাকে কি ইনপুটও হয় আৰু আউটপুটও হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনালোকে ক'ব লাগে তো আমি জানো যে কিবোৰ্ড এটা ইনপুট ডিভাইস হয় ইয়াৰ দ্বাৰা কেতিয়াও আমি আউটপুট পাব নোৱাৰো প্ৰিন্টাৰ এটা আউটপুট ডিভাইস হয় যাৰ দ্বাৰা আমি আউটপুটটো পাও অৰ্থাৎ যিকোনো ডকুমেন্ট আমি হাৰ্ড কপি প্ৰিন্ট কৰিব পাৰো স্ক্যানাৰ এটা এনেকুৱা ডিভাইস যাৰ দ্বাৰা আমি ডকুমেন্ট বিলাক স্ক্যান কৰিব পাৰো অৰ্থাৎ স্ক্যান কৰি পেলাই হাৰ্ড কপিটো ডিজিটেললৈ কনভাৰ্ট কৰিব পাৰো এই তিনিটা কি হয় একোটা ইনপুট বা আউটপুট ডিভাইস সেপাৰেট কে হয় কিন্তু টাচ স্ক্ৰিন এটা এনেকুৱা ডিভাইস যাৰ দ্বাৰা আমি কি কৰিব পাৰো আমি আমাৰ মোবাইল ফোনৰ টাচ স্ক্ৰিনখন ব্যৱহাৰ কৰি ইনপুট দিব পাৰো আৰু কি কৰিব পাৰো তাৰ আমি আউটপুটটো পাব পাৰো নে নোৱাৰো তাত আমি আউটপুটটো একেলগে পাই থাকো নে নাপাও সাইমালটেনিয়াসলি দুটা হৈ থাকে তো টাচ স্ক্ৰিন এটা কি হয় আউটপুট এন্ড ইনপুট দুইটাই হয় 21 number question Which of the following memory types is volatile তলত দিয়া এই চাৰিটা মেমৰি ধৰণৰ কোনটো এনেকুৱা মেমৰি volatile হয় volatile মানে কি যাৰ ডাটা বিলাক ইৰেজড হৈ যায় যাৰ ডাটা বিলাক কি হয় ষ্টেবল নহয় ডাটা বিলাক ডিসএপিয়াৰ হৈ যাব পাৰে তেনেকুৱা ধৰণৰ নেচাৰ বিলাক আমি দেখা পাও তাত থকা ডাটা বিলাক ফিক্স নহয় তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব RAM এটা volatile নেচাৰৰ মেমৰি হয় আৰু RAM ৰ ফুল ফৰ্মটো কি আপোনালোকে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব কেতিয়াবা ইয়াৰো কোৱেশ্চন আহি যায় 22 number question the memory unit 1GB is equal to 1GB equal to কিমান MB ইয়াতে খুদিছে তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব 1024 MB এইটো হদাই মনত ৰাখি থব মই ইয়াৰ মেমৰি ইউনিটৰ চাৰ্ট এখন অলপ আগত দি থৈ আইছো আপোনালোকে স্ক্ৰিনশ্বট লৈ থৈছে তাৰ পৰা আপোনালোকে এখিনি চাই লব 1000 MB এইটো ইউনিট নহয় 1200 এইটো নহয় আৰু 100 MB এইটো একিউৰেট মেমৰি ইউনিট নহয় কাৰেক্ট আনসাৰটো হ'ব 1024 MB নেক্সট কোৱেশ্চন BIOS is stored in BIOS কোড ষ্ট'ৰ হৈ থাকে BIOS কোড ষ্ট'ৰ হৈ থকাৰ আগত আমি কি লও যে BIOS কি বস্তু প্ৰথমতে আমি বুজো BIOS ৰ ফুল ফৰ্ম কি BIOS ৰ ফুল ফৰ্ম হৈছে বেসিক ইনপুট আউটপুট সিস্টেম BIOS এটা এনেকুৱা ফাইল হয় যেটো আমাৰ মেমৰিত ষ্ট'ৰ হৈ থাকে আৰু ই কি কৰে যেতে আমি কম্পিউটাৰটো বুট কৰো মানে কি কৈছো যেতে আমি কম্পিউটাৰটো ষ্টাৰ্ট কৰো বা অন কৰো তেতিয়া আমাৰ কম্পিউটাৰ সিস্টেমটোৰ ইনপুট আউটপুট ডিভাইস বিলাক
সেই বুটিং হৈ থকা টাইমখিনিত চেকিং হৈ থাকে যে আমাৰ কিবোৰ্ড ঠিকে আছে নে নাই, মাউস ঠিকে আছে নে নাই, আমাৰ হাৰ্ড ডিস্কখন ঠিকে আছে নে নাই, ৰেম ঠিকে আছে নে নাই, ইন্টাৰনেল ইকুইপমেন্টছ বিলাক প্ৰপাৰলি কাম কৰি আছে নে নাই। তো গোটেইখিনি সিস্টেম বিলাক সেই 10 সেকেন্ড বা 20 সেকেন্ডৰ ভিতৰত কি হয় চেকিং হয়। তো এই চেকিংখিনি কোনটো ফাইলৰ দ্বাৰা হয়, এই BIOS ফাইলখিনিৰ দ্বাৰা হয়। BIOS এইখিনি কোডিং ফাইল হয় যিখিনি আমাৰ মেমৰিত ষ্ট'ৰ হৈ থাকে। তো এইখিনি কোড ষ্ট'ৰ হৈ থাকে, এইখিনি ষ্ট'ৰ হৈ থাকে ৰোমত। ৰোম এটা এনেকুৱা মেমৰি য'ত ডাটাখিনি পাৰ্মানেন্টলি ষ্ট'ৰ হৈ থাকে। অলপ আগত কৈছিলোঁ ন যে আমাৰ এন্ড্ৰইড ফোনত আমাৰ যেতিয়া ষ্ট'ৰেজত যাওঁ, ইন্টাৰনেল ষ্ট'ৰেজত গৈ পেলাই দেখা পাওঁ কিছুমান স্পেচ অলৰেডি অকুপাই হৈ থাকে, কাৰণ এনেকুৱা কিছুমান ফাইল তাত ষ্ট'ৰ হৈ থাকে আৰু যিবিলাক ইৰেজ কৰিব আমি নোৱাৰোঁ। নেক্সট কুৱেশ্যন, which features in MS Word allows creating the same document with different address for multiple recipients? মাইক্ৰ'ছফ্ট ৱৰ্ডৰ এটা এনেকুৱা ফিচাৰ্ছ আছে যিয়ে কি কৰে এখন ডকুমেণ্ট আমি কি কৰিব পাৰোঁ বিভিন্নজন মানুহলৈ সেপাৰেটলি বিভিন্নজন মানুহৰ এড্ৰেছলৈ সেপাৰেটলি ট্ৰান্সফাৰ কৰিব পাৰোঁ, বা আমি কি কৰিব পাৰোঁ ডকুমেণ্টখন লিখি পেলাই ইমেইল কৰিব পাৰোঁ। আমি আমাৰ মেইন ডকুমেণ্টখন এবাৰেই লিখোঁ, কিন্তু তাৰ যিখিনি লেবেলিং পাৰ্ট এনভেলপত যেনেকৈ লেবেলিং পাৰ্ট থাকে সেইখিনি আমি ষ্ট'ৰ কৰি পেলাই এখন ডকুমেণ্টে বহুজন ৰেচিপিয়েণ্টলৈ সেন্ড কৰি থাকিব পাৰোঁ। তো এই ফিচাৰটো তলত দিয়া 4টা অপশ্যনৰ কোনটো ফিচাৰ্ছে প্ৰভাইড কৰে? তো ইয়াতে কাৰেক্ট এনসাৰটো হ'ব মেইল মাৰ্জ। মেইল মাৰ্জ এটা এনেকুৱা ফিচাৰ যি কি কৰে বাল্ক লেটাৰ্ছ ডিফাৰেণ্ট এড্ৰেছত ট্ৰান্সফাৰ কৰাত সহায় কৰে। আৰু মেক্ৰ' হৈছে এটা এনেকুৱা ফিচাৰ যি অট'মেটিক টাস্কবিলাক কৰাত সহায় কৰে। আৰু স্মাৰ্ট আৰ্ট এটা শেপছ ৰিলেটেড ফিচাৰ্ছ হয় যি গ্ৰাফিকেলি আমাক যিকোনো বস্তু ডকুমেণ্ট পেজত ডিজাইন কৰাত সহায় কৰে। আৰু টেমপ্লেট মানে প্ৰি ডিফাইন ডকুমেণ্ট যিটো আমি এবাৰ বনাই থওঁ আৰু তাক আমি ৰিৰাইট কৰি থাকিব পাৰোঁ। Now we are moving to our 25th number question. Which view in MS Word shows how the printed document will look? Microsoft Wordত কোনটো ভিউৰ দ্বাৰা প্ৰিন্ট কৰিবলৈ যোৱা ডকুমেণ্টখন কেনেকুৱাকৈ প্ৰিন্ট হ'ব সেই এপিয়াৰেন্সটো আমি সফটৱেৰটোত চাব পাৰোঁ। কোনটো ভিউ আমাক এইটো হেল্প কৰে? তো ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত আপোনালোকে মোক ক'ব লাগে। তো এইটো বহুত ইজি কুৱেশ্যন হয়, সেইটো হৈছে প্ৰিণ্ট লেআউট ভিউ। প্ৰিণ্ট লেআউট ভিউৰ দ্বাৰা আমি প্ৰিণ্ট হ'ব লগা ডকুমেণ্টখন আমি চাব পাৰোঁ যে কেনেকৈ প্ৰিণ্ট হ'ব গৈ আছে। নেক্সট কুৱেশ্যন, ইন এক্সেল দ্য ইণ্টাৰছেকশ্যন অফ ৰ' এণ্ড কলাম ইজ কল্ড। এক্সেলত আমি জানো যে এই কলাম আৰু এই ৰ'বিলাক এনেকৈ ইণ্টাৰছেক্ট হৈ থাকে, আৰু এই ইণ্টাৰছেক্ট হোৱাৰ ফলত কি হয় আমাৰ একো কথা এনেকৈ বক্স দেখা পাওঁ নে নাপাওঁ? তো এই বক্সবিলাকক আমি কি বুলি কওঁ? চেল, ফিল্ড, ৰেকৰ্ড, ৰেঞ্জ। তো এই 4টা অপশ্যনৰ কোনটো কাৰেক্ট হ'ব? তো এনেকুৱা ধৰণৰ বক্সবিলাকক আমি কি বুলি কওঁ? সেইটো হৈছে চেল। আমি কি বুলি কওঁ? চেল বুলি কওঁ। চেল হৈছে ইণ্টাৰছেকশ্যন অফ ৰ' এণ্ড কলাম। আৰু ফিল্ড কি? ডাটাবেছ টাৰ্ম। যেতিয়া ডাটাবেছত আমি কিবা এটা বস্তু সেভ কৰোঁ সেইখিনি এটা ফিল্ড বুলি কওঁ। এইটো ডাটাবেছ ৰিলেটেড ইউজ হয়। আৰু ৰেকৰ্ড মানে কি? কালেকশ্যন অফ ফিল্ডছ। যেতিয়া আমি কিছুমান ডাটা তাত ষ্ট'ৰ কৰি ৰাখোঁ সেইবিলাক আমি ৰেকৰ্ড কৰা বুলি কওঁ। আৰু ৰেঞ্জ মানে কি? গ্ৰুপ অফ চেল। যেতিয়া আমি কেইবাটাও কলম বা কেইবাটাও ৰ' আমি এনেকৈ চিলেক্ট কৰি লওঁ, ছাপ'জ এই 2টা 3টা এনেকৈ আছে, আমি একেলগে চিলেক্ট কৰি লৈছোঁ, তো সেইটোক আমি কি বুলি ক'ম? গ্ৰুপ অফ চেল বুলি ক'ম। আশা কৰোঁ আপোনালোকে এইখিনি বুজি পাইছে। নেক্সট কুৱেশ্যন, হুইচ ফাংচন ইন এক্সেল ৰিটাৰ্ণছ দ্য লাৰ্জেষ্ট ভেলু ফ্ৰম এ ছেট অফ নাম্বাৰ? এক্সেলৰ কোনটো ফাংচন ব্যৱহাৰ কৰি যিকোনো ছিৰিজ অফ নাম্বাৰছৰ ভিতৰত লাৰ্জেষ্ট ভেলুটো আমি কি কৰিব পাৰোঁ? ফাইণ্ড আউট কৰিব পাৰোঁ। কোনটো ফাংচনৰ দ্বাৰা লাৰ্জেষ্ট ভেলুটো আমি এক্সেছ কৰিব পাৰোঁ? মিন, মেক্স, লাৰ্জ, টপ। তো ইয়াতে কাৰেক্ট এনসাৰটো হ'ব মেক্স। মেক্স ফাংচনটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ? লাৰ্জেষ্ট ভেলুটো পাব পাৰোঁ। 28 নম্বৰ কুৱেশ্যন, ইন MS Excel absolute cell reference is represented by? এক্সেলত আমি জানো তাত 3টা ধৰণৰ চেল ৰেফাৰেন্স থাকে। তাৰ ভিতৰত 2টা ইম্পৰ্টেণ্ট, এটা হৈছে ৰিলেটিভ এড্ৰেছিং আৰু এটা হৈছে এবছলিউট এড্ৰেছিং। ৰিলেটিভ এড্ৰেছিং সেইটো যাক আমি ডাইৰেক্টলি দি দিব পাৰোঁ, আৰু তাৰ চেল এড্ৰেছবিলাক কি হৈ থাকে অট'মেটিকলি যেতিয়া আমি ড্ৰেগ বা অটোফিল ব্যৱহাৰ কৰোঁ সেইটো চেঞ্জ হৈ থাকে। কিন্তু এবছলিউট চেল ৰেফাৰেন্সত কি হয়, তাত ডাটাবিলাক যদি আমি এটা চেল ফিক্স কৰি দিওঁ, সেই ফিক্স চেলৰ ডাটাটো
বাকি সেলবিলাকৰ লগত কি হ'ব হি এটাচ হৈ পেলাই আমি ফৰ্মুলা ফাংচন ব্যৱহাৰ কৰি পেলাই কামবিলাক কৰি থাকিব পাৰো তো এবসলিউট সেল ৰেফাৰেন্সটো কেনেকৈ আমি ৰিপ্ৰেজেন্ট কৰো তো সেইটো হৈছে বি নাম্বাৰটো ইয়াৰ কাৰেক্ট আনসাৰ এইটো হৈছে কি আমাৰ এবসলিউট সেল ৰেফাৰেন্স দিয়াৰ এটা ওয়ে নেক্সট A1 যদি এনেকে ডাইৰেক্ট এড্ৰেছটো দিও এইটো আমাৰ ৰিলেটিভ এড্ৰেছিং বুলি কও আৰু যদি এই ডলাৰ সিম্বলটো আমি ৰ নাম্বাৰছৰ লগত দিও এইটো আমাৰ ৰ ফিক্সড বুলি কোৱা হয় আৰু যদি আমি এই ডলাৰ সিম্বলটো আমি কলম নেমৰ লগত দিও তো এইটো কি বুলি ক'ব কলম ফিক্সড বুলি কম এইবিলাক আমি যেতিয়া এক্সেলত কাম কৰো তেতিয়া এনেকুৱা ধৰণৰ ৰেফাৰেন্স বিলাক আমি ব্যৱহাৰ কৰো হাকুৰো আপোনালোকে এখিনি বুজি পাইছে নেক্সট কোৱেশ্চন which one of these is not an input device তলত দিয়া এই চাৰিটা অপচনৰ কোনটো ইনপুট ডিভাইস নহয় জয়ষ্টিকস মাইক্ৰোফোন প্লটাৰ বাৰকোড ৰিডাৰ কোনটো ইয়াৰে ইনপুট ডিভাইস নহয় তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব কি প্লটাৰটো ইনপুট ডিভাইস নহয় জয়ষ্টিক মাইক্ৰোফোন বাৰকোড ৰিডাৰ এবিলাক ব্যৱহাৰ কৰি আমি ইনপুট দিব পাৰো কিন্তু প্লটাৰেৰে আমি কি পাও কেৱল আউটপুটটো পাও তো ইয়াতে উদিছে not an input device তো প্লটাৰটো ইনপুট ডিভাইস নহয় ইয়াতে চাই লওক জয়ষ্টিকটো ইনপুট ডিভাইস মাইক্ৰোফোনটো ইনপুট ডিভাইস সাউন্ডৰ কাৰণে ব্যৱহাৰ কৰো বাৰকোড ৰিডাৰ বিহেকৈ শপিং মলত ব্যৱহাৰ কৰা হয় যিকোনো প্ৰাইস ট্যাগ এটা চেক কৰাৰ কাৰণে আৰু প্লটাৰটো বিহেকৈ কি কৰে ড্ৰয়িংস অৰ্থাৎ গ্ৰাফিক্স ৰিলেটেড কামবিলাক কৰাৰ কাৰণে ব্যৱহাৰ কৰে নেক্সট কোৱেশ্চন which shortcut key is used to start a PowerPoint slideshow from the beginning PowerPoint slide এখন start কৰিবলৈ অৰ্থাৎ startingৰ পৰা show কৰিবলৈ কোনটো shortcut ব্যৱহাৰ কৰো তো ইয়াতে correct answerটো হ'ব F5 shortcut ব্যৱহাৰ কৰি PowerPointৰ slide এখন আমি startingৰ পৰা play কৰিব পাৰো next question which file extension is used for PowerPoint presentation এখন save কৰাৰ কাৰণে তলৰ কোনটো এক্সটেনশন আমি ব্যৱহাৰ কৰো ইয়াতে আমি জানি লও সি নাম্বাৰটো হৈছে কাৰেক্ট আনসাৰ অৰ্থাৎ .pptx ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো পাৱাৰপইণ্ট ফাইল এখন সেভ কৰিব পাৰো .docx এটো ওয়ার্ড ফাইল বুজায় .xlsx এটো এক্সেল ফাইল এটা সেভ কৰা বুজায় আৰু .txt ফাইলটোৰে সদায় নরমাল টেক্সট এটা নোটপ্যাডত লিখতে ব্যৱহাৰ কৰা হয় এইখিনি বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে মনত ৰাখি লব বা আপোনালোকে কপিত নোট ডাউন কৰি লব now we are moving to our next question which function in excel counts only numeric values in a range excelot কোনটো ফাংচন ব্যৱহাৰ কৰি যিকোনোটা ৰেঞ্জৰ নিউমেৰিক ভ্যালু বিলাক কাউন্ট কৰিব পাৰো অৰ্থাৎ যদি এটা সেলত আমি বহুত নাম্বাৰস ৰাখিছো আৰু তাৰ মাজত আমি এলফাবেটো ৰাখিছো কিন্তু তাৰ পৰা আমি অকল নাম্বাৰস বিলাকে কাউন্ট কৰিব লাগে যেটো এলফাবেট আছে হেতু কাউন্ট কৰিব নালাগে তো তেনেকুৱা ক্ষেত্ৰত কোনটো ফাংচন ব্যৱহাৰ কৰি পেলা আমি এইটো কৰিব পাৰো তো ইয়াত কাৰেক্ট আনসাৰটো হ'ব কাউন্ট ফাংচনে সদায় নিউমেৰিক ভ্যালুজ বিলাক কাউন্ট কৰাত সহায় কৰে আৰু কাউন্ট এ কি কৰে কাউন্টস অল নন এম্পটি সেল ইনক্লুডিং টেক্সট যদি আমি এটা ৰেঞ্জ লৈছো তাত আমি নাম্বাৰস লিখিছো সাপোজ 1 2 3 4 5 দেন এটা এলফাবেট লিখিছো a তাৰ পিছত মই এটা ব্ল্যাঙ্ক সেল লৈছো আৰু এটো ৰেঞ্জ দিছো তো কাউন্ট এ কি কৰিব এই 1 ৰ পৰা যেটো এলফাবেট লৈকে দিছো সাপোজ a দিছো তাৰ লৈকে গোটেইখিনি কাউন্ট কৰিব কিন্তু যেটো মই ব্ল্যাঙ্ক সেল দিছিলো ই হেতু কেতিয়াও কাউন্ট নকৰে কাউন্ট এ টেক্সটটো কাউন্ট কৰিব আৰু নাম্বাৰস কাউন্ট কৰিব কিন্তু ব্ল্যাঙ্ক সেল কেতিয়াও কাউন্ট নকৰে সদায় মনত ৰাখি থব কাউন্ট ইফ ফাংচনটো কেনেকুৱা ইয়াৰ ভিতৰত আমি লজিক ব্যৱহাৰ কৰি পেলাই বা আমি কন্ডিশন দি পেলাই আমি ফাংচনটো এক্সিকিউট কৰিব পাৰো সাম ফাংচনটো ব্যৱহাৰ কৰি যিকোনো নাম্বাৰ এড কৰিব পাৰো কিন্তু এইটো কেটাও কাউন্টিংৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰো নেক্সট কোৱেশ্চন which function is used to calculate number of characters in a text এক্সেলৰ কোনটো ফাংচন ব্যৱহাৰ কৰি যিকোনোটা টেক্সটৰ কিমানটা ক্যাৰেক্টাৰ আছে হেতু কাউন্ট কৰাত হেল্প কৰে সাপোজ মাই নেম ইজ দীপাঙ্কৰ তো এই দীপাঙ্কৰ নেমটোত কিমানটা টেক্সট আছে কিমানটা ক্যাৰেক্টাৰ আছে কিমানটা এলফাবেট আছে এই এলফাবেটটো কাউন্ট কৰি দিয়ে কোনটো ফাংচনৰ দ্বাৰা হয় এইটো তো এইটোৰ কাৰেক্ট আনসাৰ হ'ব লেন ফাংচন এটো আমি ক'ব পাৰো লেন্থ ফাংচন এই লেন্থ ফাংচনটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো ক্যাৰেক্টাৰ বিলাক কাউন্ট কৰিব পাৰো
আৰু টেক্সটে কি কৰে ফৰমেট নাম্বাৰছ অৰ্থাৎ নাম্বাৰবিলাক টেক্সটলৈকে ফৰমেট কৰি দিয়ে যদি টেক্সটত লিখিছো নাম্বাৰলৈকে যদি নাম্বাৰত লিখিছো তো টেক্সটলৈকে ফৰমেট কৰি দিব আৰু লেফটে কি কৰিব এক্সট্ৰাক্ট ক্যাৰেক্টাৰ্স ফ্ৰম ষ্টাৰ্ট ই কি কৰে মই যদি কিবা এটা এলফাবেট দি দিছো তো এই এলফাবেটটোত কি কৰিব লেফটৰ পৰা কিছুমান ক্যাৰেক্টাৰি এক্সট্ৰাক্ট কৰি পেলাই দি দিব এনেকৈ বহু ফাংচন এক্সেলত ব্যৱহাৰ কৰা হয় নেক্সট সার্চ ফাইন্ড পজিশন অফ এ ওয়ার্ড অর ক্যারেক্টার এক্সেলত কি কৰে যিকোনো এটা ওয়ার্ড বা ক্যারেক্টাৰৰ পজিশনটো সার্চ কৰাত অৰ্থাৎ ফাইন্ড আউট কৰাত হেল্প কৰে নেক্সট হোৱাট ডাজ has symbol in an excel cell usually mean এক্সেলত আমি যেটা কাম কৰো এইটো নরমালি আমি হদাই দেখাই পাও রাইট যেনেকে has a symbol আহে তো এই has a symbol টুই কি বুজায় এইটো আপোনালোকে ক'ব লাগে কি দিয়া আছে অপশনত অপশন এ cell is empty option b formula error option c column too narrow to display data option d invalid data enter ইয়াৰে কোনটো অপশন হ'ব তো ইয়াতে অপশনটো হ'ব আপোনালোকে এইটো জানে column too narrow to display data অৰ্থাৎ যেতিয়া এটা সেলত বা এটা কলমত আমি আমাৰ টেক্সট এটা লিখিছো আৰু টেক্সটটো আমাৰ কলম সাইজত কৈ বহুত ডাঙৰ তেতিয়া কি হৈ যায় হেখিনি আমাৰ has a symbolত দেখাই দিয়ে তো এজ এ সলিউশন আমি কি কৰো হে কলমটো ৰিসাইজ কৰি দিও তো তেতিয়া কি হৈ যায় আমাৰ এই has এৰৰটো গুছি পেলাই একুৰেট টেক্সট কিনি আহি যায় বাকি a c d এগেটা কারেক্ট आंसर নহয় নেক্সট কোয়েশ্চন which shortcut key insert a new slide in a PowerPoint তলত দিয়া এই চাৰিটা অপচনৰ কোনটো শর্টকাট ব্যৱহাৰ কৰি PowerPointত নতুন স্লাইড এখন ইনসার্ট কৰিব পাৰো Ctrl+M Ctrl+N Ctrl+Shift+N Ctrl+Alt+S তো ইয়াতে কারেক্ট आंसरটো হ'ব Ctrl+M Ctrl+M শর্টকাটটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো নতুন স্লাইড ইনসার্ট কৰিব পাৰো আপোনালোকে মোক কমেন্ট সেকশনত জনাওকচোন Ctrl+N শর্টকাটটো কেতিয়া ব্যৱহাৰ কৰো Ctrl+Shift+N এই শর্টকাটটো কেতিয়া ব্যৱহাৰ কৰো এই দুইটাৰ आंसरটো মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এখিনিতে মই আপোনালোকক এটা ইনফৰমেশন দিবলৈ লৈছো যদি আপোনালোকে আপকামিং জেডাবল হাইকোর্ট এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে ইয়াৰ ওপৰত এটা প্লেলিষ্ট কম্পিউটাৰৰ ওপৰত অলৰেডি পাবলিশ কৰি থৈছো যদি আপোনালোকে সেই ভিডিওবিলাক চোৱা নাই এই ওপৰ আই বাটনত ক্লিক কৰি পেলাই ভিডিওটো চাব পাৰে বা ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে তাত গৈ চাব পাৰে বা মোৰ চেনেল ভিজিট কৰি পেলাই আপোনালোকে চাব পাৰে তাত অতি সহজ সৰল ভাৱে মই কম্পিউটাৰৰ ওপৰত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰি থৈছো আৰু সেই কোৱেশ্চন বিলাক আহা কৰা আপোনালোকৰ আপকামিং জেডাবল এক্সামটোত বহুখিনি প্ৰকাৰে হেল্প কৰিব নাও উই আৰ মুভিং টু আৱাৰ নেক্সট কোৱেশ্চন which of these is not an example of secondary storage তলত দিয়া এই অপচন গিটাৰ ভিতৰত কোনটো সেকেন্ডাৰী স্টোৰেজৰ এক্সাম্পল নহয় সেকেন্ডাৰী স্টোৰেজ মানে কি যত আমি ডাটা বিলাক পাৰ্মানেন্টলি ষ্টৰ কৰি ৰাখিব পাৰো বহু দিনলৈকে আমি ডাটা বিলাক ষ্টৰ কৰি ৰাখিব পাৰো আৰু তাৰ ষ্টৰেজ কেপাসিটিটো বহুত বেছি হাই হয় তো ইয়াতে আমি জানো হাৰ্ড ডিস্ক এটা সেকেন্ডাৰী ষ্টৰেজ যত আমি ডাটা পাৰ্মানেন্টলি ষ্টৰ কৰি ৰাখিব পাৰো SSD এটা সেকেন্ডাৰী ষ্টৰেজৰ এক্সাম্পল হয় আৰু CD-ROM এটা সেকেন্ডাৰী ষ্টৰেজৰ এক্সাম্পল হয় কিন্তু RAM এটা সেকেন্ডাৰী ষ্টৰেজৰ এক্সাম্পল নহয় RAM এটা প্ৰাইমাৰী মেমৰি বুলি ধৰা হয় যত ডাটা বিলাক অতি কম সময়ৰ বাবে ষ্টৰ কৰা হয় যদি আমাৰ কম্পিউটাৰটো শাটডাউন হৈ যায় আমি সুইচ অফ কৰি দিও তো ইয়াৰ ডাটা বিলাক কি হৈ যায় ইৰেজড হৈ যায় আমি ডাটাখিনি পাৰ্মানেন্টলি ষ্টৰ কৰি ৰাখিব নোৱাৰো আজিৰ এই ভিডিওটোত এখিনিলৈকে আছিল কম্পিউটাৰ ৰিলেটেড আসাম কম্পিটিটিভ এক্সামটোৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আশা কৰো আপোনালোকে মোৰ ভিডিওটো চালে আৰু ভিডিওটো চাই পেলাই কোৱেশ্চন আনসাৰ বিলাক বুজি পাইছে লগতে আপোনালোকৰ কনসেপ্ট বিলাকো ক্লিয়াৰ হৈছে যদি আপোনালোকে ভাবিছে এই ভিডিওটো ইম্পৰ্টেন্ট তেনেহলে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে ভিডিওটো শেয়াৰ কৰিলে এটো মোক বহুত উৎসাহিত কৰে আৰু ভালদৰে আপোনালোকক পঢ়াবলৈ আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ কিছুমান ভিডিওৰ প্ৰয়োজন তেনেহলে মোক কমেন্ট সেকশনৰ দ্বাৰা জনাবলৈ নাপাহৰিব I will try to cover up more question answer for the competitive exam only for our state আৰু যদি আপোনালোকে মোৰ এই ভিডিওবিলাক প্ৰথমবাৰৰ বাবে চাই আছে বা চেনেল প্ৰথমবাৰ ভিজিট কৰিছে যদি ভাল পাইছে চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আজিলৈকে এইখিনিয়ে ধন্যবাদ